দেৰি হ'ল নেকি? নাই অলপ সময় চিপছ খাবি? সুধিব লগা কথা নেকি চাও দে অকলে তোৰ কাৰণে নহয়, ময়ো আছো। ল কি হ'ল? খং কৰিছা নেকি? নাই কৰা খং কৰিব নালাগে, তোৰ কাৰণে এপেকেট আনিছোতো। ল নালাগে নেকি? ঠিক আছে ময়ে খাওঁ। ঐ হেল্ল' গাইজ, ভিডিঅ'টো আৰম্ভ হোৱাৰ আগত মই আপোনালোকৰ ওচৰত এটা এপ্লিকেশ্যন লৈ আহিছোঁ, যিটো এপ্লিকেশ্যনৰ সহায়ত আপোনালোকে ট্ৰেডিং কৰি পইচা ইনকাম কৰিব পাৰিব। এপ্লিকেশ্যনটোৰ নাম হ'ল অ'কে ট্ৰেড, লিংক ডেছক্ৰিপশ্যনত দিয়া আছে, তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। যেতিয়া প্ৰথম ডাউনলোড কৰিব তেতিয়া ডেমো একাউণ্টত 10,000 টকা পাব, সেইখিনিৰে আপোনালোকে ট্ৰেডিং প্ৰেক্টিচ কৰিব পাৰিব। যদি আপোনালোকে ভাবে গ্ৰাফডাল ওপৰত যাব তেন্তে কল অপশ্যন কিনি লওক, যদি আপোনালোকে ভাবে গ্ৰাফডাল তলত আহিব তেন্তে পুট অপশ্যন কিনি লওক। ডেমো একাউণ্টত প্ৰেক্টিচ হোৱাৰ পিছত আপোনালোকে ৰিয়েল পইচাৰে ট্ৰেডিং কৰিব পাৰিব, যাৰ কাৰণে আপোনালোকে ডিপজিট কৰিব পাৰিব। পেটিএম, UPI, বেংকত থ্ৰুদি ডিপজিট কৰিব পাৰিব, আৰু ট্ৰেডিং কৰি যিখিনি পইচা আপোনালোকে ইনকাম কৰিব, আৰ্ণ কৰিব, সেইখিনি পইচা ডাইৰেক্ট বেংকত ট্ৰান্সফাৰ কৰি ল'ব পাৰিব পেটিএম, UPI থ্ৰুদি। চ' যদি ট্ৰেডিং কৰি পইচা ইনকাম কৰাৰ ইচ্ছা আছে তেন্তে এপ্লিকেশ্যনটো ডাউনলোড কৰক, লিংক ডেছক্ৰিপশ্যনত আছে, বা প্লে ষ্টৰৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। বাকী আমাৰ ভিডিঅ'টো এনজয় কৰক। মই এটা অংক বুজি নাপালোঁ নহয়। মোক তই অংক মাষ্টৰ বুলি ভাবিছ নেকি? আৰে নহয়, তোৰ আৰু তাইৰ অংকটোৱে বুজি নাপালোঁ। কি অংক বুজিব লাগে? মই আৰু তাই বেষ্ট ফ্ৰেণ্ড। বেষ্ট ফ্ৰেণ্ডটো বুজি পালোঁ, আৰু ভাল পোৱা? তই কি বেষ্ট ফ্ৰেণ্ড হৈ থাকিবি নে তই যে তাইক ভাল পোৱা সেইটো কবি? তাই যদি মোক এৰি যায় সেইটোৱে ভয় লাগে। আৰে ভাই, কমচে কম তই তোৰ মনৰ ফিলিংছ কিন্তু তাইক কৈ দে, পিছৰখিনি পিছত দেখা যাব। ঐ কি হ'ল তোৰ, এনেকৈ মুখ ফুলাই বহি আছা যে? কোনটো বয়ফ্ৰেণ্ড মাৰা গ'ল তোৰ? ফাল্টুমি নকৰিবি, একো হোৱা নাই মোৰ। অ'কে নো ভাল তুমি বাৰু এছাইনমেণ্ট কৰিলে নাই? নাই কৰা। তই ইমান তাক এতিয়াও পাহৰিবই পৰা নাই। এনেকৈ আৰু কিমান দিন থাকিবি? দে মই কৰিম দে, বহিটো দে। আৰে দে না। ব'ল এতিয়া, বাকীখিনি ইমোচন ঘৰত গৈ হবি। ব'ল।
তই ভবাৰ দৰে নহয় কথাবোৰ বুজিছানে নাই বাদ দে কিবা আগবাঢ়িল নে কি তোৰ আৰু তাইৰ নাইও তাইক চোক পাহৰিবই পৰা নাই এইটোৰো কেনে কথা তাই বেলেগৰ কাৰণে পাগল তই তাইৰ কাৰণে পাগল ইয়াকেতো প্ৰেম বুলি কয় তই নুবুজিবি হয় দে মই বৰ নুবুজো তই এতিয়া কি কৰিম বুলি ভাবিছা মই তাইক চোক লগ কৰিম তাক বুজাম যে সি তাইৰ লাইফত আকৌ ঘূৰি আহক চেক্ৰিফাইচ প্ৰেমত ত্যাগ থাকিবই আৰু যদি মই এইখিনি ত্যাগ কৰিব নোৱাৰোঁ মোৰ ভাল পোৱাৰ কি মূল্য থাকিল মই কিন্তু ভাল দেখা নাই কথাবোৰ তই যদি প্ৰেমৰ মূল্য এনেকৈ দিব খুজিছা ঠিক আছে বাৰু স্কুল ছুটি হৈছে নাই অলপ মই থিয়া দি আছোঁ ইয়াত দে ঠিক আছে বাৰু মই যাম দে ঠিক আছে ঐ শুনাচোন কোৱা আজি ঋষিক দেখা নাইচোন সি স্কুল অহা নাই নেকি নাই অহা নাই ক'ত গৈছে গম পাইছানে তুমি সি আজি জিন্তু লগ কৰিব গৈছে যোৱাকালি ছোৱালীক দেখিলি নে নাই কিয় নেদেখিম কি ছাল লাগিছে বে তাইক তোৰ লগত তাইৰ কণ্টেক্ট আছে নেকি নাই লাগিছিল বে তাইক পতাব এইফালে তিনিজনীকে চলাই আছ আৰু কিমানজনী লাগে আৰে তই নুবুজ এইখিনিয়েতো আমাৰ এনজয় কৰা সময় জিন্তু দা। এতিয়া কোন তুমি মই পাহিৰ ফ্ৰেণ্ড হয় আচ্ছা কোৱা কি কথা মানে মই আৰু তাইক চাব নোৱাৰা হৈছোঁ তাই তোমাক এতিয়াও পাহৰিব পৰা নাই আচ্ছা ঠিক আছে দিয়া বুজিছা মোন জিন্তু দা মই বিচাৰোঁ তুমি পাহিৰ লাইফত আকৌ ঘূৰি অহাটো কি আকৌ এবাৰ কোৱাচোন কি হ'লো তোৰ এনে কৰিছা যে নাই একো হোৱা নাই মোৰ আৰে কচোন কালি তই ক'ত গৈছিলি সেইকাৰণে এনেকৈ মোক ফুলাই বহি আছা তো মোক নুসুধাকৈ কিয় গৈছিলি তইচোন তাক পাহৰিবই পৰা নাই আৰু তই এনেকৈ থাকিলে মোৰ সহ্য নহয় কি ক'লে সি আচ্ছা ঠিক আছে দিয়া বুজিছা মোন জিন্তু দা মানে মই বিচাৰোঁ তুমি আৰু পাহি আকৌ ৰিলেশ্যনশ্বিপত অহাটো কি আকৌ এবাৰ কচোন মানে দাদা মই এইটোৱে ক'ব বিচাৰিছোঁ তুমি তাইৰ লগত আকৌ ঘূৰি আহা তাই মোক ভাল পায় মই নাপাওঁ নহয় আৰু মই তাইক পাহৰি গৈছোঁ আৰু তাইকো কবি তাই যাতে মোক পাহৰি যায় আৰু দ্বিতীয়বাৰ কাৰণে তাইৰ কথা লৈ মোৰ ওচৰত নাহিবি যা এতিয়া বৰ কৰি নাথাক ঠিক আছে আহিছোঁ ক'ৰ পৰা যে আহে এইবোৰ চৰি মোৰ কাৰণে তই ইমান শুনিব লগা হ'ল তোক কোনে কৈছিল তাৰ ওচৰত যাব তোৰ দুখ মোৰ সহ্য নহয় তই নুবুজিবি সি মোক এনেকৈ ক'লে সি ল'ৰাটো ইমান ঠিক নহয় আৰু তই তাক পাহৰি যোৱাটো মই ভাল দেখোঁ অ'কে হ'ব দে মই যাওঁ পাহি শুনচোন ক মানে কি হ'ল ভয় কৰিছ কিয় মই যিটো কথা ক'ব বিচাৰিছোঁ হয়তো সেইটো কথা শুনাৰ পিছত আমাৰ দুয়োৰে মাজত ফ্ৰেণ্ডশ্বিপটো ভাঙি যাব পাৰে মই বুজা নাই তই কি ক'ব খুজিছ মই যিদিনাটো প্ৰথম দেখিছিলোঁ সেইদিনাটো প্ৰেমত পৰি গৈছিলোঁ এদিন সাহস কৰি তোক মই প্ৰপ'জ দিব আহিছিলোঁ কিন্তু
আৰে জানা বে প্ৰপ'জ কৰিয়া তাত বহি আছে আৰে ভাই ভয় লাগে মোৰ নোৱাৰোঁ দে অ'কে মই কওঁ নালাগে ৰ ময়ে যাম ময়ে কওঁ তে ফুলটো ল আৰু যা ভয় লাগিব মোৰ আবে জানা বে সৰু কৰি থাকা হেই যা এনেকৈ তোক মোৰ কেতিয়াও প্ৰপ'জ কৰা নহ'ল আৰু এদিন হঠাৎ গম পালোঁ তোৰ ব্ৰেকআপ হৈছে ভাবিলোঁ প্ৰপ'জ কৰিম কিন্তু আজিলৈকে নহ'ল এতিয়া তোৰ আৰু মোৰ ফ্ৰেণ্ডশ্বিপটো থাকে নে নাথাকে নাজানো কিন্তু মই আজি মোৰ মনৰ কথা লুকুৱাব নোৱাৰোঁ মই তোক বহুত ভাল পাওঁ জানো বহুত ভাল পাওঁ বহুত ভাল পাওঁ তই আমাৰ ইমান দিনৰ ফ্ৰেণ্ডশ্বিপটো কিয় ভাঙিলি পাগল মই তোক ভাল পাওঁ তই মানে ফাইনেলি ত্ৰিশডাল মাৰিলিয়ে পাতি দিব লাগিব কিন্তু হ'ব দে দিম দে ব'ল এতিয়া পাতলীয়া বয়সৰ কুমলীয়া মন বুকুৱে সৰকি যোৱা সেই মিঠা ক্ষণ কোনেনো বুজি পাব কোনেনো মচিব তুমি আৰু মই মিলি যোৱা গানে তোমাৰে মোৰে মাজৰ মৰমৰ এটা পাতলীয়া বয়সৰ কুমলীয়া মন বুকুৱে সৰকি যোৱা সেই মিঠা ক্ষণ কোনেনো বুজি পাব কোনেনো মচিব তুমি আৰু মই মিলি যোৱা গানে তোমাৰে মোৰে মাজৰ মৰমৰ এটা এনেকৈয়ে তাই মোক বহুত আপন কৰি ল'লে আৰু মই সুখী হৈছিলোঁ যে তাই অতীতক পাহৰি গৈছিল কিন্তু এদিন হঠাৎ তই মোৰ লগত সদায় এনেকৈ থাকিবিনে অঁ থাকিমতো কিয় নাথাকিম এৰি নাযাতো মই তোক এৰি কেতিয়াও নাযাওঁ পাহি তুমি মোৰ তোমাৰ লগত এটা ইম্পৰ্টেণ্ট কথা আছিল অঁ কোৱা অকলে ক'ব লাগিছিল ইয়াত নোৱাৰিম অলপ আগলৈ ব'লা ঋষি তই অলপ ইয়াতে থাক কোৱা কি কথা আই এম চৰি মই বহুত ভুল কৰিলোঁ প্লিজ মোক মাফ কৰি দিয়া মই তোমাক কেতিয়াও বেয়া নাপাওঁ কিন্তু তুমি বহুত দেৰি কৰিলা মই তোমাক এতিয়াও পাহৰিব পৰা নাই মোক প্লিজ তোমাৰ লাইফত আকৌ এবাৰ ঘূৰি আহিব দিবানে মই তোমাক বহুত ভাল পাওঁ জানা আগত যি হ'ল পাহৰি যোৱা না প্লিজ মই তোমাৰ অবিহনে জীয়াই থাকিব নোৱাৰোঁ আই লাভ ইউ পাহি কি হ'ল ইমান কিয় ভাবি আছা কিবাটো কোৱা না প্লিজ
মই তোমাক এতিয়াও বহুত ভাল পাওঁ কিন্তু তুমি ঘূৰি অহাত কিয় ইমান দেৰি কৰিলা চৰিটো ক'লোৱেচোন, বাদ দিয়া নাই এইবোৰ, লাভ ইউ। অ'কে লাভ ইউ টু তাই তোৰ লগত তেনে কৰিব বুলি ভবাই নাছিলোঁ। একো কৰা নাই তাই। আৰে তই বুজিবলৈ চেষ্টা কিয় কৰা নাই? তাই তোক ভাল নাপায়, তাই একচু পাহৰিবৰ কাৰণে তোক ভাল পাইছিল। নাই, তাই এনেকুৱা নকৰে মোৰ লগত। তাইৰ ওপৰত মোৰ বিশ্বাস আছে আৰু লগতে মোৰ ভাল পোৱাৰ ওপৰত। ঋষি এটা কথা আছিল ক। চা আমি দুটা আগতে যেনেদৰে বেষ্ট ফ্ৰেণ্ড আছিলোঁ তেনেকৈ ঠিকে আছোঁ মই জিন্তুক বহুত ভাল পাওঁ আৰু সি ঘূৰি আহিল তই সুখী নে? মই বহুত সুখী তই বেয়া নাপাবি মই তোক ভালে পাওঁ। থেংক ইউ মই আহিছোঁ দেই সি ৰখি আছে পাহি, অঁ ক তই সঁচাকৈ সুখী নে? কিয় যদি কেতিয়াবা তোৰ অকলশৰীয়া অনুভৱ হয় তেন্তে মোলৈ মনত পেলাবি। মই সদায় তোৰ বাবে ৰৈ থাকিম। থেংক ইউ তাই তোক ইউজ কৰিছিল একচু পাহৰিবলৈ। বাট তোৰ আজি ভেটলাক এক্স আজি ঘূৰি আহিল। তাইৰ গাত কি দোষ? মইতো নিজে কৈছিলোঁ তাইক ভাল পাব। হ'ব দে দুখ নকৰিবি।